আন্দোলনটো কৰাত সহায় সহযোগিতা কৰিছে মই উপায়ুক্ত মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই পুলিচ প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰিছোঁ, এছ পি জনক ধন্যবাদ জ্ঞাপন কৰিছোঁ। নগাঁৱৰ অসমীয়া মনৰ মানুহ অসমত অসমীয়া কেনেকে নিষ্পেষিত নিপীড়িত হৈ যায় তেখেতে দেখিছে। এডিচনেল এছ পি মেজিছক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসমৰ জ্বলন্ত সমস্যাৰ কথা তেখেতলোকে জানে। মহিৰুল ইছলাম ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। খিলঞ্জীয়াৰ পক্ষত থাকি কেনেকে সংগ্ৰাম কৰিব লাগে এই কথা তেখেতলোকে জানে, আৰু জানে কাৰণে আজি শ শ পুলিচ থকাৰ পাছতো খিলঞ্জীয়া জনসাধাৰণৰ গাত এটাও আঁচু নলগাকে ঠেলা নলগাকে আমাৰ সুশৃংখলিত আন্দোলন কৰাত সহায় কৰিছে। মই পুনৰবাৰ পুলিচ প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰিছোঁ। পুনৰবাৰ মই সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মণিৰাজ মই তোমাক সন্মান কৰিবলৈ অনুৰোধ কৰিছোঁ, আৰু যিকেইজন বক্তাই এতিয়ালৈকে মনৰ কথাখিনি কোৱা নাই, খুব কমতে তেওঁলোকৰ মনৰ বক্তব্যখিনি কৈ পেলানি আন্দোলনটো আমি সামৰণি মাৰিম। কিন্তু এটা কথা পুনৰ স্পষ্ট কৰি দিছোঁ, যেতিয়ালৈকে এটা সুমীমাংসা নহ'ব তেতিয়ালৈকে বহিৰাগত বনিয়া গোষ্ঠীৰ প্ৰতিখন দোকান অনাদি অনন্ত কালৰ কাৰণে বন্ধ থাকিব লাগিব। আজি শিৱসাগৰ ৰাজপথত ঐক্যবদ্ধভাৱে ৰাজ ওলাই আহিছে, সদস্যভাৱে অসমৰ জনতা ওলাই আহিছে, শিৱসাগৰৰ ৰাইজ ওলাই আহিছে। এটা কথা ক'ব বিচাৰিছোঁ, তেওঁলোকে নাজানে বহু কথা। এটা কথা ক'ব বিচাৰিছোঁ যে আমফাই স্বাধীন অসমৰ দাবীত ঐতিহাসিক ৰংঘৰ বাকৰিত 1979ত 7জন যুৱকে অস্ত্ৰ হাতত লৈছিল, কিন্তু বহিৰাগত কাৰণৰ বাবে আমফাই অস্ত্ৰ তুলি লৈছিল। সেই সময়ত আমফাৰ সভাপতি আছিল বুদ্ধেশ্বৰ গগৈ। এনে অলৌকিকৰ আলোচনা দায়িত্ব লগাই ৰাখিল। এই বহিৰাগত আড্ডাখন 80 দশকত চলিছিল। সেইকাৰণে আমফাই 7জন যুৱকে 1979ত ৰংঘৰ বাকৰিত অস্ত্ৰ তুলি লৈছিল বহিৰাগতৰ বিৰুদ্ধে। ঐতিহাসিক অসম আন্দোলনত নমো চলিহাই কৈছিল যে ধৈৰ্য হোৱা, বীৰ্য হোৱা, জাতিৰ নতুন ঐক্য হোৱা। নমো চলিহাৰ আজি অভাৱ